নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ 1 তাৰিখ, ইংৰাজী জুন মাহৰ 16 তাৰিখ, ৰবিবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:34 গৈ 46 ছেকেণ্ডত। সূৰ্যাস্ত হ'ব আবেলি 6:11 গৈ 31 ছেকেণ্ডত। আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ। ৰাতিপুৱা 10:08 যোৱাত চিত্ৰা নক্ষত্ৰ হ'ব। যোগ হৈছে বঢ়িয়ান যোগ, কৰণ হৈছে দৈতিলকৰণ। আজি শিশুৰ জন্ম হ'লে কন্যা ৰাশি হ'ব, শূদ্ৰ বৰ্ণ হ'ব, দেৱগণ হ'ব, মহিষৰ অস্থি হ'ব, বায়ু যোগ হ'ব, অষ্টতৰী বুধৰ দশা, বিংশতৰী চন্দ্ৰৰ দশা। ৰাতিপুৱা 10:08 যোৱাত দেৱাৰীগণ হ'ব, বাঘৰ ৰাষ্ট্ৰীয় হ'ব, বিংশতৰী মংগলৰ দশা। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বিশ্বা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে 1 পদ দুখ পাব। আজি উত্তৰ দিশত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম বহুখিনি আছে। দিৰাগমন, পঞ্চ অমৃত, সাধভক্ষণ, উপনয়ন, গৃহাৰম্ভ, গৃহৰ প্ৰৱেশ, দোকান নাট্যাৰম্ভ, গ্ৰহ পূজা, শালখাট্টা আৰু শালযাত্ৰা আছে। আজি কুলমুখ হোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশি মনত কিছু পৰিৱৰ্তনৰ যোগ থাকিব। কিছু কামত অলপ কাৰ্য হানি হ'ব, দুখ হ'ব পাৰে, হতাশা হ'ব পাৰে, সুখ হ'ব পাৰে। আৰু যদি চোৱা যায় কিছু ক্ষেত্ৰত স্বাস্থ্যৰ উন্নতি হ'ব। আৰু যদি চোৱা যায় আজি ধনস্থানত কিছু শুভ ফল লাভ কৰিব, বিদ্যাত মধ্যম ফল পাব, পাৰিবাৰিক দিশত আনন্দৰ যোগ, কৰ্মত শুভ ফল লাভ কৰিব, আয় বৃদ্ধিৰ যোগ আছে। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আমোদ প্ৰমোদ থাকিব। আৰু যদি চোৱা যায় কিছু ক্ষেত্ৰত নেত্ৰপীড়া হ'ব পাৰে, উদ্দেশ্যবিহীন ঘূৰি ফুৰা হ'ব পাৰে, মানসিক কিছু অশান্তি থাকিব। ধনস্থানত কিছু শুভ ফল লাভ কৰিব, বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ, কৰ্মত সুনাম লাভ কৰিব, আয় কিছু মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ কিছু বিবাহৰ আলোচনাৰ যোগ দেখা যায়, দ্ৰব্য লাভ হ'ব, অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যোগ, কামৰ চেষ্টাত সাফল্য হ'ব, ধনস্থানত অতি শুভ, ধন টকা পইচা অহা যোগ আছে, বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ, কৰ্মত সুনাম লাভ কৰিব, আয় বৃদ্ধি হ'ব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ সৃষ্টিশীল মন থাকিব আৰু কিছু ক্ষেত্ৰত উন্নতিৰ চেষ্টাত কিছু বাধা হ'ব পাৰে, ধনৰ কিছু নাশৰ যোগ, বিদ্যাত মধ্যম ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ, কৰ্মত সুনাম লাভ কৰিব, আয় বৃদ্ধি হ'ব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ সন্তানৰ সুখ লাভ কৰিব, ধনস্থানত কিছু শুভ ফল লাভ কৰিব, কিছু চেষ্টাত কিছু বাধা থাকিব পাৰে, বন্ধুৰ সৈতে কিছু বিবাদ হ'ব পাৰে, ধনৰ কিছু লাভৰ যোগ, কৰ্মত কিছু সফলতা লাভ কৰিব, উচ্চ পৰ্যায়ত কৰ্ম বৃদ্ধি হ'ব, প্ৰমোচনৰ যোগ দেখা যায়, ধনস্থানত শুভ ফল লাভ কৰিব, কিছু যদিও নাশ হ'ব ধন কিন্তু ইনকামো হ'ব, বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ, কৰ্মত সুনাম লাভ কৰিব, আয় বৃদ্ধি হ'ব। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলে আনৰ কিছু সহায় লাভ কৰিব। আৰু চোৱা যায় অৰ্থ লাভৰ যোগ আছে, বস্ত্ৰ লাভৰ যোগ আছে, সুখাদ্য লাভ কৰিব, সুনিদ্ৰা লাভ কৰিব, ভাল টোপনি অহা যোগ দেখা যায়, ধনস্থানৰ অতি শুভ, বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত কিছু অশুভ যোগ থাকিব, প্ৰেমত আনন্দ থাকিব, কৰ্মত শুভ ফল লাভ কৰিব, আয় বৃদ্ধিৰ যোগ দেখা যায়। শুভ ৰং হৈছে ৰঙা, সংখ্যা হৈছে 5। এতিয়া আহিছোঁ তুলা ৰাশি।
তুলাৰাশি জাতক জাতিকাসকলৰ শিল্পীৰ সুনাম থাকিব। গান নাচ যিবিলাক কৰে তেওঁলোকৰ কাৰণে আজি অতি শুভৰ দিন। কিছু ৰোগ হোৱা দেখা যায়, ধন কিছু ক্ষয় হ'ব পাৰে, টকা পইচা নাশ হ'ব পাৰে, বিদ্যাত সুনাম লাভ কৰিব, পাৰিবাৰিক দিশত মধ্যম ফল পাব, প্ৰেমত শুভ ফল লাভ কৰিব, কৰ্মত কিছু শুভ ফল লাভ কৰিব, আয় কিন্তু কিছু কম হোৱাৰ যোগ দেখা যায়। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। এতিয়া হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আদৰ্শবাদী মনোভাৱ থাকিব। কিছু ক্ষেত্ৰত ধন টকা পইচা অহা যোগ দেখা যায়, বিভিন্ন প্ৰকাৰে ধন লাভ কৰিব, অতিথিৰ আগমন ঘটিব পাৰে, বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ, কৰ্মত শুভ ফল লাভ কৰিব, আয় কিছু বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া হৈছে ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ ধনৰ কিছু নাটনি হ'ব পাৰে, কিছু ক্ষেত্ৰত শত্ৰু বৃদ্ধি হ'ব পাৰে, কিছু সুখ লাভ কৰিব, সাফল্য হ'ব, যিকোনো প্ৰতিযোগিতামূলক যদি পৰীক্ষা দিয়ে সফল হোৱা যোগ দেখা যায়। ধনস্থানত শুভ ফল লাভ কৰিব, বিদ্যাত মধ্যম ফল লাভ কৰিব, পাৰিবাৰিক দিশত আৰু প্ৰেমত অতি শুভ, কৰ্মত সুনাম লাভ কৰিব, আয় কিছু বৃদ্ধি যোগ দেখা যায়। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীৰ কিছু সুনাম থাকিব, কিছু ক্ষেত্ৰত ৰাজভয়, শত্ৰু ভয়, অনিদ্ৰা, বন্ধুৰ সৈতে কিছু বিবাদ দেখা যায়, গতিকে কিছু ক্লেশ থাকিব, ধনস্থানত কিছু শুভ ফল লাভ কৰিব, বিদ্যাত কিছু অশুভ থাকিব, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দৰ যোগ, কৰ্মত কিছু শুভ ফল লাভ কৰিব, আয় কিন্তু বৃদ্ধিৰ যোগ দেখা যায়। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি নৃত্য গীতত কিছু ব্যস্ত থকা দেখা যায়, কিছু ক্ষেত্ৰত পাৰিবাৰিক সুখ থাকিব, স্বাস্থ্যৰ উন্নতি থাকিব, স্ত্ৰী লাভ হ'ব, দ্ৰব্য লাভৰ যোগ দেখা যায়, ধন ধান বৃদ্ধি হোৱা যোগ দেখা যায়, বিদ্যাত সুনাম লাভ কৰিব, প্ৰেমত আনন্দ থাকিব, কৰ্মত কিছু শুভ ফল লাভ কৰিব, আয় কিছু বৃদ্ধিৰ যোগ দেখা যায়। আৰু চোৱা যায় শুভ সংখ্যা হৈছে নীলা, শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি পৰিশ্ৰম বৃদ্ধিৰ যোগ দেখা যায়, কিছু ক্ষেত্ৰত সুখ থাকিব পাৰে, কাৰ্য হানি হ'ব পাৰে, দুখ থাকিব পাৰে, বিত্ত লাভৰ যোগ দেখা যায়, কিছু ক্ষেত্ৰত স্বাস্থ্যৰ উন্নতি হ'ব, ধনস্থানত কিছু শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ, কৰ্মত কিছু শুভ ফল লাভ কৰিব, আয় বৃদ্ধিৰ যোগ আছে। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ সংখ্যা হৈছে 4। যিসকল জাতক জাতিকাই আখৰা কুষ্টি সোঁৱৰণি চাব বিচাৰে দেখুৱাব পাৰে, যিকোনো গ্ৰহৰ ৰত্ন লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, শুদ্ধ ৰত্ন আমাৰ ইয়াত পাই যাব। ধন্যবাদ।